মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা। শিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুত ৰাজ্যজুৰি শোক প্ৰকাশ। উন্মোচিত স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ। নিলম্বিত গড়মূৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক। কেৱল বিল্ডিং নহয়, উন্নত চিকিৎসা লোৱাৰ ব্যৱস্থা কৰক। চৰকাৰলৈ আহ্বান দল সংগঠনৰ। কলিতে মৰহি গ'ল মাজুলীৰ এক প্ৰতিভাশালী কণ্ঠশিল্পী তেজস্বিতা বৰুৱা। সামান্য জ্বৰতে মাজুলীৰ গড়মূৰ অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে উদীয়মান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাই। এগৰাকী শিল্পীৰ মৃত্যুত কেৱল মাজুলীয়ে নহয়, এতিয়া ৰাজ্যজুৰি শোক প্ৰকাশ। বিভিন্ন দল সংগঠনৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন। তেজস্বীৰ মৃত্যুৱে উদঙালে স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ। হয়, মাজুলীৰ গড়মূৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ উন্নত ব্যৱস্থা নথকা আৰু চিকিৎসক নাৰ্ছৰ গাফিলতিৰ বাবে মৃত্যু হয় উদীয়মান কণ্ঠশিল্পীগৰাকীৰ। এই অভিযোগ পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনৰ। ইপিনে মাজুলীৰ জনপ্ৰিয় শিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পাছতেই ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সৰব হয় ৰাজনৈতিক মহল। এই ক্ষেত্ৰত বিৰোধী ৰাজনৈতিক দলকেইটাই সমালোচনাৰ বাবে লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক। এই প্ৰসংগত বিৰোধী দলৰ দলপতি তথা কংগ্ৰেছী বিধায়ক দেৱব্ৰত শইকীয়াই দোষাৰোপ কৰে চৰকাৰক। তেওঁ কয়, অক্সিজেনৰ অভাৱত ৰোগীৰ মৃত্যু এক অপৰাধ। অতি দুৰ্ভাগ্যজনক ঘটনা। ইয়াক কেতিয়াও এটা অপৰাধ বুলি গণ্য কৰিব লাগে। অক্সিজেনৰ অভাৱত মৃত্যু হোৱাটো এটা বৰ্তমান সময়ত যি সময়ত চৰকাৰে বিভিন্ন ঘোষণা কৰি আছে, প্ৰতিখন জিলাতে চিকিৎসালয় চিকিৎসা মহাবিদ্যালয় হ'ব বুলি কৈ আছে, অসম কিবা চিকিৎসা হাব হ'ব বুলি কৈছে টুৰিজিমৰ। সেই সময়ত অক্সিজেনৰ অভাৱত এগৰাকী কণমানি ছাত্ৰীৰ মৃত্যু হোৱাটো অতি দুৰ্ভাগ্যজনক। মই ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰোঁ, যাতে দুখী যিসকল হয়, চৰকাৰী বিষয়া হওক, কৰ্মচাৰী হওক বা আমি ৰাজনৈতিক ব্যক্তি হওঁ, আমি সকলোৱে তাৰ জবাবদিহি হ'ব লাগে। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়েও চোকা সমালোচনা কৰে স্বাস্থ্য বিভাগ আৰু চৰকাৰক। তেওঁৰ স্পষ্ট কথা, কেৱল বিল্ডিং নহয়, ব্যৱস্থা কৰক উন্নত চিকিৎসাৰ। তেজস্বিতাৰ মৃত্যুৱে আচলতে বহু কথা আমাক আকৌ এবাৰ কৈ গ'ল। যদিও বিজেপি চৰকাৰখনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনবৰতে ফুপজহী কথাৰে আমাক স্বাস্থ্যখণ্ডৰ সাংঘাতিক উন্নতি হৈছে, আমাৰ শিক্ষাখণ্ডৰ সাংঘাতিক উন্নতি হৈছে, দেশৰ ভিতৰত অসমখন ১ নম্বৰ ৰাজ্য কৰিবলৈ গৈছোঁ, এইবিলাক কথা কৈ আছে। প্ৰকৃত অৰ্থত অসমৰ এখন জিলা সদৰ, মাজুলীটো জিলা, তাৰ জিলা সদৰত মানুহৰ অৱস্থা কি সেইটো তেজস্বিতাৰ মৃত্যুৰ ঘটনাই আচলতে আমাক প্ৰমাণিত কৰি দিলে। তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰো সমালোচনা স্বাস্থ্য বিভাগক। তেওঁৰ দাবী, চিকিৎসকক নিলম্বন কৰিলেই নহ'ব, দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰক। ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত সকলোৱেই সমানভাৱে জগৰীয়া। কিয়নো সোণোৱাল ডাঙৰীয়া তাত 5 বছৰ মুখ্যমন্ত্ৰী থাকি তেখেতে মাজুলীক এয়াই তেওঁ দি থৈ আহিলে যে এখন জিলা হস্পিটেলত এটা চিলিণ্ডাৰৰ অভাৱ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি সেই অধীক্ষকজনক নিলম্বিত কৰিছে, কিন্তু তেওঁ দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী হোৱাৰ আগতে তেওঁ দীৰ্ঘদিন ধৰি অসমৰ স্বাস্থ্যমন্ত্ৰী আছিল। আনপিনে নিজা সমষ্টিত এগৰাকী শিল্পীৰ চিকিৎসালয়ত মৃত্যু হোৱা ঘটনাটো সহজভাৱে লোৱা নাই বিজেপিৰ বিধায়ক ভুৱন গামে। তদন্তৰ দোষী সাব্যস্ত হ'লে উচিত শাস্তি পাব বুলি সামাজিক মাধ্যমত হুংকাৰ মাজুলীৰ বিধায়কগৰাকীৰ।
মাজুলীৰ বহুকেইটা দল সংগঠনেও শিল্পীগৰাকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যুক সহজভাৱে লোৱা নাই তেওঁলোকো মাজুলীত বিল্ডিং নিৰ্মাণৰ সমান্তৰালকৈ চিকিৎসালয়ত উন্নত সা সুবিধা উপলব্ধ কৰিবলৈ দাবী জনায় ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ